অনাগত 5 বছৰত আমি কি আশা কৰিম? অনাগত 5 বছৰ অনাগত 5 বছৰটো অসমৰ বাবে এক সোণালী অধ্যায়। কিয়? যোৱা 10 বছৰত সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ সময়ত কিছুমান আমি প্লেনিং কৰিছোঁ যে ব্ৰহ্মপুত্ৰৰ কাষেদি আমি ডিব্ৰুগড়লৈকে ৰাস্তা বনাম, বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিছিলোঁ। মোৰ মুখ্যমন্ত্ৰীৰ সময়ছোৱাত এই কথাবিলাক আমি গ্ৰাউণ্ডেড কৰিলোঁ, আধাৰশিলালোঁ। কিন্তু আপুনি যদি চাই অহা 5 বছৰ কি হ'ব, যদি খুব থোৰতে মই কওঁ, অহা 5 বছৰ ধুবুৰী ফুলবাৰী দলং উদ্বোধন হ'ব, শুৱালকুছি পলাশবাৰী দলং উদ্বোধন হ'ব, গুৱাহাটী ৰিং ৰোডৰ কাম সম্পূৰ্ণ হ'ব, শিলচৰ গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱেৰ কাম সমাপ্ত হ'ব, শিলচৰত নতুন এয়াৰপৰ্টৰ কাম সমাপ্ত হ'ব, নুমলীগড় গহপুৰ টানেলৰ কাম সমাপ্ত হ'ব, ছেমি কণ্ডাক্টৰ উদ্যোগ আৰম্ভ হ'ব, ফাৰ্টিলাইজাৰ কাৰখানা আমাৰ নামৰূপত চলি আছে সি আৰম্ভ হ'ব, কাজিৰঙা দি এলিভেটেড কৰিডৰটো আৰম্ভ হ'ব, মানুহ গাড়ী যাব, যোৰহাট মাজুলীৰ মাজৰ দলঙেদি মানুহ যাত্ৰা আৰম্ভ কৰিব। তাৰমানে আজিৰ দিনটোতে মই আপোনালোকক যিমানখিনি কথা ক'লোঁ, ৰাতি আপুনি শুই থাকোঁতে এই কথাখিনি ভাবিব যে অকল এইখিনিয়ে হৈ গ'লে অসমখন কিমান পৰিৱৰ্তন হৈ যাব। নাৰেংগী কৰোৱাৰ দলংখন সম্পূৰ্ণ হ'ব। তাৰমানে যোৱা 10 বছৰৰ আমাৰ পৰিশ্ৰমৰ ফল এতিয়া মানুহে মাত্ৰ মুখত শুনিছে আৰু আধাৰশিলা দেখিছে। সম্পূৰ্ণ মাত্ৰ ভাস্কৰ বৰ্মা সেতুখন দেখিলে, বাকীটো একো দেখা নাই। এতিয়া সম্পূৰ্ণ কামখিনি দেখিব আৰু নতুন কামটো আহিবই। কিন্তু একো যদি নতুন কাম নাহে, মাত্ৰ মই কোৱা কথাখিনিকে যদি বাস্তৱত পৰিণত হয়, কিমান অসমখন পৰিৱৰ্তন হ'ব আপোনালোকে চিন্তা কৰক। শিলচৰ গুৱাহাটীৰ ভিতৰত 5 ঘণ্টাত আহিব পাৰিব। দৌৰ মাৰোঁতে গোলাঘাটৰ পৰা আপুনি বিশ্বনাথ চাৰিআলি গৈ পাব। দৌৰ মাৰোঁতে যোৰহাটৰ পৰা মাজুলী গৈ পাব। দৌৰ মাৰোঁতে চিপাঝাৰ গৈ পাব। এই ধুবুৰী মানুহে দৌৰ মাৰোঁতে মেঘালয় তুৰা পাব। গতিকে তাকে আমি বহি আলোচনা কৰিছিলোঁ যে 10 বছৰৰ কামখিনি এতিয়া মানুহে দেখা পাব। কাৰণ ভাৰতত কাম কৰোঁতে কি 5 বছৰ ভাবিব, 5 বছৰ ফাইলৰ কাম কৰিব, ঠিকা ঠাকুলি দিব, শেষৰ 5 বছৰত খেতিটো আপুনি কাটিব। আমি তাকে চিন্তা কৰিছিলোঁ যে এতিয়া যদি এই মুহূৰ্তত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন গোটেইবোৰতো খেলি মেলি হৈ গ'লহেঁতেন। সেইকাৰণে এই 5 বছৰত আমাৰ খেতিটো কটাৰ সময়। যি প্ৰথম পৰিকল্পনা হ'ল, তাৰপিছত আমি ৰোপণ কৰিলোঁ। এতিয়া মাঘ বিহুৰ সময়ত আমি শস্য নচপাওঁ জানো? এই 5 বছৰ হৈছে শস্য চপোৱাৰ সময়। মইতো মানুহে দেখা পাওক বুলি জোৰ জবস্তি চানমাৰী ফ্লাইঅভাৰখন কৰিলোঁ। নিয়মতে তাক আৰু 6 মাহ দৰকাৰ, কাৰণ ওপৰত কাম কৰিব আছে, তলত আছে। কিন্তু বা ভাস্কৰ বৰ্মা সেতুখনৰে আচল নেগুৰটোতো লগাই নাই, 6 মাহ পিছতে লাগিব। তাৰমানে কাম দেখুওৱাৰ সময় হ'ল এই 5 বছৰ, ফলাফল দেখুওৱাৰ। কিন্তু মানুহক কিবা এটা ইলেকশ্যনৰ আগত দেখুৱাব লাগে বুলি এইখিনি জোৰ জাৰ কৰিছোঁ। এতিয়া মাজুলীতে এখন দলং উদ্বোধন কৰিছোঁ, কিন্তু লখিমপুৰ গৈ লাগিব পৰা ছেকেণ্ড দলংখন হোৱা নাই। তাৰমানে এতিয়া মাত্ৰ যে মানুহে বিশ্বাস কৰক যে আমি কৰিছোঁ বুলি, এইটো হ'ল অলপ যে মানে ভাতটো বনোৱাৰ আগতে অলপ সিজিছে নে নাই চাওঁ। এই যোৱাখিনি আছিল সিজিছে নাই চোৱাৰ সময়, কিন্তু আচল ভাতটো এতিয়াহে আমি খাম। গতিকে এই 5 বছৰ যদি আমাৰ চৰকাৰখন নাহিলেহেঁতেন আমাৰ বহুত দুখ লাগিলেহেঁতেন, কাৰণ যোনে ফিতা কাটে নামটো তাৰহে হ'ব। গতিকে বাকীটো কোনে আধাৰশিলা কৰিছিল তাৰতো নাম নহয়। আধাৰশিলা কৰা ফলকখন একাষৰীয়াকৈ পৰি থাকে, উদ্বোধনৰ ফলকখনহে ডাঙৰ হয়। দিল্লীত অসম ভৱন নিৰ্মাণ নতুন হৈ আছে, সম্পূৰ্ণ হ'ব। কলিকতাত ইমান ডাঙৰ অসম ভৱন, বম্বেত মাতি লৈছোঁ, সোণোৱাল ডাঙৰীয়াই দিছে, তাতে ডাঙৰ অসম ভৱন হ'ব। বেংগলোৰৰ অসম ভৱন ৰেডি হৈ আছে, ফিটা কাটিব লাগে, খালি হোৱাইট ৱাশ্বিঙৰ কামটো বাকী আছে। ইমানবোৰ কাম কৰি থোৱা আছিলে, কিন্তু যোৱা সময়ৰ আগতে আমি দেখুৱাব পৰা অৱস্থাত নাছিলোঁ। কেইটামান চিজাৰিয়ান অপাৰেশ্যন কৰি মানুহক দেখুৱাইছিলোঁ, কিন্তু নৰ্মেল ডেলিভাৰীটো এতিয়াহে হ'ব। সেইকাৰণে এই 5 বছৰ হ'ব অসমৰ আটাইতকৈ স্বৰ্ণীল সময়। মানুহে পৰিৱৰ্তনটো দেখা পাব যে মোৰ
ৰাজ্যখন দেখোন এনেকুৱা হৈ গ'ল। এইখিনি দেখোঁতেই মানুহে ইমান প্ৰশংসা কৰি আছে। আৰু মইতো কৈছোঁ যে এইখিনি নিত্য নাটিকাহে।